নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও ৰাজনৈতিক দলসমূহে নিজৰ দলৰ সাংগঠনিক দিশ সবল কৰিবলৈ তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। চামগুৰিৰ উপনিৰ্বাচনৰ সন্দৰ্ভত আজি বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছ দলৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাখনত মুখ্য অতিথি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা উপস্থিত থাকে। বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ভাষণ প্ৰসংগত কয় যে বৰ্তমান স্মাৰ্ট মিটাৰে ৰাইজক জ্বলাকলা খুৱাইছে। আমাৰ চৰকাৰ আহিলে স্মাৰ্ট মিটাৰ অতৰাই আগৰ মিটাৰ লগোৱাৰ ব্যৱস্থা কৰা হ'ব। ৰকিবুল হুছেইনৰ হাতত বদৰুদ্দিন আজমল পৰাজয় হোৱাৰ পাছতেই বিজেপিৰ এটা চকা পামচাৰ হৈ গৈছে। বিজেপিয়ে সদায় হিন্দু মুছলমানৰ বিভাজন কৰি ৰাজনীতি কৰি আহিছে। চামগুৰিত হ'বলগা উপনিৰ্বাচনত আমাৰ দলৰ তথা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয় নিশ্চিত। চামগুৰিবাসী ৰাইজে অধিক সংখ্যক ভোটত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক জয় কৰাই মুখ্যমন্ত্ৰীগৰাকীৰ বুকু কঁপনি তুলিব লাগিব বুলি সভাপতিগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। চামগুৰি আমাৰ যি দুইখন ব্লক কংগ্ৰেছ তাৰ সকলো কৰ্মকৰ্তাই আৰু আমাৰ যুৱক মহিলা ইউথ NSY সকলোকে লগ পালোঁ। তেখেতসকলৰ মনৰ ভাৱ বুজিলোঁ আৰু তেখেতসকলৰ যিটো উৎসাহ দেখিছোঁ, আমি আগৰ পৰাই অত্যন্ত আশাবাদী যে চামগুৰিত আমাৰ বিজয় নিশ্চিত। কিন্তু আমি বিচাৰিছোঁ যে ৰেকৰ্ড সংখ্যক ভোটত আমি চামগুৰিৰ পৰা জিকিব লাগে আৰু দলৰ কৰ্মীসকলৰ উৎসাহ দেখি মই অনুভৱ কৰিছোঁ যে আগতকৈ বহুত ভালকৈ আমি চামগুৰিত জিকিম। উপনিৰ্বাচনত আপোনাৰ নামটো কিন্তু চৰ্চিত হৈ আছে, বিহালীৰ পৰা উঠিব নে আপুনি চামগুৰিৰ পৰা উঠিব? চৰ্চিত হৈ আছিলে আপুনি চামগুৰিৰ পৰা উঠাব। চামগুৰিত আজি মই ইতিমধ্যে কৈ দিছোঁ যে দুয়োখন ব্লক কংগ্ৰেছে আৰু দলৰ নেতাকৰ্মীসকলে মিলি যাৰ নামেই তেওঁলোকে দিব আমি তেওঁকেই প্ৰাৰ্থিত্ব দিম প্ৰতিটো সমষ্টিত। এইবাৰ APCC ক্ষমতাটো আমি জিলা আৰু ব্লকবিলাকক দিছোঁ। এই 5টা সমষ্টিত বিশেষকৈ আমি গুৱাহাটীৰ পৰা যদি বাছনি কৰোঁ ভুল হ'ব পাৰে। সেইকাৰণে আমি ব্লক আৰু জিলাবিলাকক কৈছোঁ যে আপোনালোকে এটা পুংখানুপুংখ আলোচনা কৰি ব্লক আৰু জিলাই যাৰে নাম দিব আমি তেওঁকে প্ৰাৰ্থিত্ব দিম। আগন্তুক দিনত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ এটা বিশেষ চৰ্চা চলি আছে মুখ্যমন্ত্ৰী প্ৰসংগত। আপোনাৰ নামো চৰ্চাত আছে, গৌৰৱ গগৈৰ নামটো চৰ্চাত আছে। কোন হোৱাৰ আশা আছে? আচলতে স্মাৰ্ট মিটাৰে যি ধৰণে ৰাইজক জ্বলাকলা খুৱাইছে, ৰাইজৰ যিটো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে খং, এতিয়া JJMৰ নামত জয়ন্তৰ জেপত মানি এতিয়া JJM মানে এইটো ওলাইছে। এই কথাবিলাক এতিয়া 6 নং দফা অসম চুক্তি তেওঁ যিটো বিভ্ৰান্ত কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল, এই কথাবিলাক ফাদি লৈ যোৱাৰ পিছত এতিয়া হিমন্ত বিশ্ব শৰ্মাই অসমৰ সংবাদ মাধ্যমক এটা হোমৱৰ্ক দিব বিচাৰিছে যে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী কোন হ'ব কথা পাতি থাকা। আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ 2টা চেনেল লাগি গৈছে, বাকীসকল লগা নাই। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ 2টা চেনেলে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো অস্বস্তিত পৰিছে স্মাৰ্ট মিটাৰৰ কাৰণে, যিটো জল জীৱন মিছনৰ কাৰণে 6 নং দফাক লৈ যিটো অস্বস্তি, তাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি তেওঁ 2টা ঘনিষ্ঠ চেনেলক লগাই দিছে যে তোমালোকে কংগ্ৰেছক হোমৱৰ্ক দি দিয়া, এইটো তোমালোকক হোমৱৰ্ক দিছোঁ, হোমৱৰ্ক কৰি থাকা। স্মাৰ্ট মিটাৰ সুফল হ'বলৈ আৰু এটা বছৰ লাগিব বুলি তেওঁ ইতিমধ্যে কৈছে। সুফল পাবলৈ স্মাৰ্ট মিটাৰ সুফল পাবলৈ হ'লে যে এবছৰ লাগিব বুলি কৈছে, সেইটো হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে কংগ্ৰেছ যেতিয়া আহিব এবছৰৰ পিছত তেতিয়া ৰাইজে এই শাস্তিবিলাকৰ পৰা পৰিত্ৰাণ পাব। আমি স্মাৰ্ট মিটাৰ অঁতৰাই দি আমাৰ পুৰণা মিটাৰ আমি লগাম। আমি স্মাৰ্ট মিটাৰ আদানীক ধনী কৰিবলৈ লগাইছোঁ। এইটো 4,000 কোটি টকাৰ কেলেংকাৰী। আজি JJMত কি হ'ল চব ওলাই পৰিল, কেনেকৈ লুটপাট হৈছে 8%ৰ পৰা 15%লৈকে। গতিকে আপুনি চাই থাকক, আমি যে কৈ আছোঁ SIT বনাম, লাহে লাহে মুখ্যমন্ত্ৰী টোপনি খতি আৰম্ভ হ'ব। বিৰোধী ঐক্যমঞ্চ যদি আপোনাৰ 16টা ৰাজনৈতিক দল আছিল তাত লাগিব বিচৰা নাই। অসমৰ ৰাইজে আমাক কৈছে যে বিৰোধী ঐক্যমঞ্চৰ নামটো আমাৰ পচন্দ হোৱা নাই, কাৰণ আমি আপোনালোক ক্ষমতালৈ অহাটো বিচাৰিছোঁ। গতিকে আপোনালোক কিয় বিৰোধী থাকিব? সেইকাৰণে আমি অসম সন্মিলিত মঞ্চ কৰিছোঁ। তাৰ চুটিকে হৈছে অসমেই অসম চলাব। আমি বিৰোধী শব্দটো বাদ দিছোঁ। এইটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি গৈছে যে কংগ্ৰেছ আৰু সকলো ৰাজনৈতিক দলে ইতিমধ্যে সংকল্পবদ্ধ যে অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ জনগণক বিজেপিৰ প্ৰতাৰণা প্ৰবঞ্চনা ৰাজনীতিৰ পৰা মুক্তি দিবৰ কাৰণে আমি ক্ষমতালৈ অহাটো অত্যন্ত জৰুৰী বিষয় আৰু সেইমতে আমি পৰিকল্পনা কৰিছোঁ।